ধুবুৰী কাৰাগাৰত আৰক্ষীৰ অভিযান আৰু বিচাৰিছে কাৰাগাৰৰ সিসি কেমেৰাৰ ভিজুৱেল। কাৰাগাৰত শাৰীৰিক আৰু মানসিক অত্যাচাৰ চলিছিল যুৱতীৰ ওপৰত। যুৱতীগৰাকীৰ এজাহাৰৰ ভিত্তিত গ্ৰেপ্তাৰ হৈছে কৃষ্ণ বৰ্মন। এতিয়াও গ্ৰেপ্তাৰ হোৱা নাই কাৰাধীক্ষক প্ৰশান্ত ৰাজবংশী। সমগ্ৰ ঘটনা সন্দৰ্ভত ধুবুৰী আৰক্ষীয়ে অভিযান চলাইছে আৰু আৰক্ষীক লাগে সমগ্ৰ ঘটনাৰ ইলেক্ট্ৰনিক তথ্য প্ৰমাণ। সোধা-পোছা কৰিছে কাৰাগাৰৰ বিভিন্ন বিষয়া কৰ্মচাৰীক, কাৰণ এতিয়াও সেই চিচিটিভি ফুটেজখিনি লাভ কৰিবলৈ সক্ষম হোৱা নাই। গতিকে এতিয়া চিচিটিভিৰ ফুটেজ বিচৰা হৈছে বা ভিজুৱেল বিচৰা হৈছে। কাৰাগাৰত যি শাৰীৰিক আৰু মানসিক অত্যাচাৰ চলাৰ অভিযোগ উত্থাপিত কৰিছিল এগৰাকী যুৱতীয়ে, সেই যুৱতীগৰাকীৰ এজাহাৰৰ ভিত্তিতেই ইতিমধ্যে এজনক গ্ৰেপ্তাৰো কৰা হৈছে। কিন্তু কাৰাধীক্ষকক বৰ্তমানো কোনো ধৰণৰ তেওঁৰ বিৰুদ্ধে একশ্যন লোৱা হোৱা নাই বা কোনো ধৰণৰ কাম কৰা হোৱা নাই। গতিকে এই মুহূৰ্তত আৰক্ষীয়ে অভিযান চলাইছে আৰু হয়তো চিচিটিভিৰ ফুটেজৰ ভিত্তিত আচলতে এই তদন্ত প্ৰক্ৰিয়া আৰু আগবঢ়াব বুলি ইতিমধ্যেই নিশ্চিত কৰা হৈছে। আমি আকৌ জনাইছো এটা গুৰুত্বপূৰ্ণ খবৰ, যিটো খবৰে গোটেই ৰাজ্যতে এক প্ৰকাৰৰ প্ৰতিক্ৰিয়া সৃষ্টি কৰিছিল। এগৰাকী যুৱতীয়ে অভিযোগ উত্থাপিত কৰিছিল যে কাৰাগাৰৰ ভিতৰত কেনেকৈ শাৰীৰিক আৰু মানসিক অত্যাচাৰ চলোৱা হৈছিল, আৰু সেই অভিযোগৰ পাছতে এক প্ৰকাৰৰ চাঞ্চল্যৰ সৃষ্টি হৈছিল, চৰ্চা হৈছে এই গোটেই বিষয়টোক লৈ। আৰক্ষীয়ে এই সন্দৰ্ভত প্ৰাৰম্ভিকভাৱে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাৰো অভিযোগ উত্থাপিত হৈছিল। তাৰ পাছত যুৱতীগৰাকীয়ে এজাহাৰ দিয়াৰ পাছতে এই গোচৰ ৰুজু হ'ল আৰু তাৰ পাছত ইতিমধ্যে কৃষ্ণ বৰ্মন নামৰ এগৰাকীক গ্ৰেপ্তাৰ কৰা হৈছিল। কিন্তু এতিয়াও কাৰাধীক্ষকগৰাকী গ্ৰেপ্তাৰ হোৱা নাই বুলি অভিযোগ উত্থাপিত হৈ আছে। গতিকে আৰক্ষীয়ে এতিয়া চিচিটিভিৰ কেমেৰাৰ ভিজুৱেল বিচাৰিছে আচলতে। গতিকে তাৰ পাছত নিশ্চয় আৰু অধিক তথ্য পোহৰলৈ আহিব। আমি এই মুহূৰ্তত সংযুক্ত হৈছোঁ আমাৰ সাংবাদিক ৰাখু হুছেইনৰ সৈতে। ৰাখু, যিখিনি খবৰ পোৱা গৈছে চিচিটিভিৰ ফুটেজ বিচৰা হৈছে, আৰক্ষীয়ে কি চাবলৈ বিচাৰিছে বা কিবা ভিডিঅ' এভিডেন্সৰ সন্ধানত নিশ্চয় গৈছে? হয়, নিশ্চয়কৈ আজি ধুবুৰী আৰক্ষীয়ে কাৰাগাৰত সন্ধিয়া নিশাৰ ভাগত এতিয়া অলপ আগতে 8টা, 8:30মান বজাতে আৰক্ষীৰ এটা দল কাৰাগাৰত গৈ উপস্থিত হৈছে আৰু চিচিটিভিৰ যি ফুটেজ আছে সেইখিনিও তেওঁলোকে তদন্ত কৰিছে। আৰু সেই চিচিটিভি ফুটেজৰ যি ভিজুৱেল আছে সেইটো বিচাৰি কিন্তু আৰক্ষীয়ে ইতিমধ্যে তেওঁলোকক অৱগত কৰি আহিছে। আৰু যিগৰাকী ভুক্তভোগী সেই ভুক্তভোগীগৰাকীকো কিন্তু কাৰাগাৰলৈ লৈ যোৱা হৈছে আৰু বিভিন্ন কথা বতৰা তেওঁলোকে সোধা-পোছা কৰিছে। অলপ আগতে কৰাৰ পিছতে কিন্তু আৰক্ষীয়ে সেই কাৰাগাৰৰ পৰা কিন্তু ইতিমধ্যে থানালৈ আহিছে। হয় মানৱ, আপুনি খবৰ ৰাখক ৰাখো, পৰৱৰ্তী সময়ছোৱাত নিশ্চয় আৰু ইয়াতকৈ অধিক তথ্য জানিবলৈ চেষ্টা কৰিম। এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাক এইখিনি তথ্য জনোৱাৰ বাবে, কাৰণ আৰক্ষীয়ে কিবা ভিডিঅ' এভিডেন্স পায় নে নাপায় বা কিবা ভিডিঅ'ৰ জৰিয়তে আগবাঢ়িব পৰাকৈ, তদন্ত আগবঢ়াব পৰাকৈ কিবা সমল পায় নে নাপায়, সেয়া কিন্তু অতিকৈ গুৰুত্বপূৰ্ণ হৈ পৰিছে গোটেই বিষয়টোক লৈ। আৰু এই মুহূৰ্তত আমি আপোনালোকক জনাইছোঁ যে এই গোটেই অভিযানৰ কিছু দৃশ্যাংশ আহি পৰিছে আমাৰ হাতত। আৰক্ষীয়ে ইতিমধ্যে যিহেতু ইলেক্ট্ৰনিক তথ্য প্ৰমাণ বিচাৰি অভিযান চলাইছে, ধুবুৰী কাৰাগাৰত আৰক্ষীৰ এই অভিযান, আৰু আকৌ কৈছে যে চিচি কেমেৰাৰ ভিজুৱেল বিচাৰি আৰক্ষীয়ে অভিযান চলাইছে। তাৰ মাজতে আমি জনাওঁ আপোনালোকক যে এগৰাকী যুৱতীৰ অভিযোগৰ ভিত্তিত, এজাহাৰৰ ভিত্তিত ইতিমধ্যে এজন লোকক গ্ৰেপ্তাৰো কৰা হৈছে। কিন্তু প্ৰশ্ন উত্থাপিত হৈছে, এতিয়ালৈকে কাৰাধীক্ষকগৰাকী কিয় গ্ৰেপ্তাৰ হোৱা নাই? আৰু তেনেকুৱা এটা সময়তে এয়া আমি দেখুৱাইছোঁ আপোনালোকক ধুবুৰী জিলা কাৰাগাৰৰ দৃশ্য। ইতিমধ্যে আৰক্ষীৰ দলটো গৈ উপস্থিত হৈছে আৰু তেওঁলোকে ভিডিঅ' এভিডেন্স বিচাৰিছে ভিতৰৰ, বিশেষকৈ ভিতৰত কি হৈ থাকে, কি হৈ নাথাকে, কিমানখিনি তথ্য আৰক্ষীয়ে লাভ কৰিবলৈ সক্ষম হয়, সেয়া নিশ্চয়কৈ গুৰুত্বপূৰ্ণ হ'ব। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।